हेलो स्टूडेंट এই ভিডিওত আলোচনা কৰিম কেনেকৈ তোমালোকে কিছুমান সাইন্টিফিক টেকনিক ইউজ কৰি এমসিকিউ বিলাকৰ সঠিক উত্তৰ কৰি আহিব পাৰিবা সেই টেকনিক কেইটা আলোচনা কৰিম ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা তো আজিকালি গমেই পোৱা সকলোৱে যে চাৰিটা সাবজেক্টত 45 মাৰ্কছৰ এমসিকিউ আহে আৰু বহুত ষ্টুডেন্টে বহুত এমসিকিউ ভুল কৰা দেখা পোৱা যায় এমসিকিউত একেবাৰে কম মাৰ্ক পায় মানে বহুতে অনুমান কৰি আন্দাজ এটা লগাই যে অপচন এ বি সি ডি নিজৰ ইচ্ছা মতে কি কৰে অপচন সিলেক্ট কৰি আহে এইটো স্ট্ৰেটেজি তোমালোকে ইউজ কৰিব নোৱাৰিবা এই ভিডিওত কিছুমান সাইন্টিফিক টেকনিক আলোচনা কৰিম সেই টেকনিক বিলাক তোমালোকে যদি এপ্লাই কৰা দেন তোমালোকৰ এক্সাম ডেফিনেটলি ভাল হ'ব জেনাৰেলি এক্সাম বিলাকত এমসিকিউ সাধাৰণতে তিনটা টাইপছৰ আহে ফাৰ্ষ্টত আহিব কিছু এমসিকিউ ভেৰি ইজি অৰ্থাৎ যিবিলাক আমি ক'বলৈ গ'লে বেসিক এমসিকিউ বুলি কওঁ নম্বৰ 2 কিছু এমসিকিউ আহে স্টেটমেন্ট 1 স্টেটমেন্ট 2 এইবিলাক অকমান ক্ৰিটিক্যাল থাকে আৰু এক প্ৰকাৰৰ এমসিকিউ থাকে এইবিলাক অকমান কনফিউজন টাইপ এমসিকিউ মানে এইবিলাক হৈছে এসাৰ্টন আৰু ৰিজনিং অৰ্থাৎ যুক্তি আৰু উক্তি বুলি দিয়া থাকে এক্সাম হলত এমসিকিউ শুদ্ধ কৰিবলৈ হলে ফাৰ্ষ্টত কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব কনসেপ্ট কেতিয়া ক্লিয়াৰ হ'ব যেতিয়া কিতাপত থকা প্ৰত্যেকটা লাইন প্ৰত্যেকটা টপিক ভালকে বুজি পাবা তেতিয়াই কনসেপ্ট ক্লিয়াৰ হ'ব তেতিয়াই এমসিকিউ কৰি আহিব পাৰিবা বাট পৰীক্ষাত কিছুমান এমসিকিউ এনেকুৱা কনফিউজন টাইপ এমসিকিউ আহে যিবিলাকৰ আনসাৰ কৰাত বহুত ষ্টুডেণ্টৰে অসুবিধা হয় কুৱেশ্যন এৰি থৈ আহিব লগা হয় এমসিকিউ শীটটো ফিল আপ নকৰে সেইসকল ছাত্ৰ ছাত্ৰীক মই লাইভ এক্সাম্পল দি বুজাই আছো কেনেকৈ তোমালোকে অনুমান কৰি আন্দাজ কৰি অপচন চয়েস কৰিবা আৰু হয়তো তোমালোকৰ সেই যি আনসাৰ যি চয়েস কৰিছা তাৰ পৰা শুদ্ধ হ'ব মই কিছুমান টেকনিক ইয়াত লাইভ আলোচনা কৰিম ফাৰ্ষ্টত এটা কুৱেশ্যন চোৱা ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্যৰ ৰাষ্ট্ৰ কিমান অপচন এত আছে 183 টুত আছে 193 সিত আছে 200 আৰু ডিত আছে 173 ইয়াত চোৱা ইয়াত যোনটো আটাইতকৈ বেছি এক্সট্ৰিম ভ্যালু সেইটো আমি ইয়াৰ পৰা ৰিজেক্ট কৰিব লাগিব ইয়াত চোৱা 200 কাৰণ ৰাষ্ট্ৰসংঘত 197 খন দেশ আছে ইয়াত 197 খন দেশতকৈ বেছি দিছে 200 টো গতিকে আমি ফাৰ্ষ্টত এক্সট্ৰিম ভ্যালুটো আমাৰ মনৰ পৰা আঁতৰাই পেলাম মানে 200 কেতিয়াও আনসাৰ হ'ব নোৱাৰে এতিয়া আনসাৰ বাকি আছে কি এ বি আৰু ডি এই তিনটাৰ পৰাই হ'ব পৃথিৱীত যেহেতু 197 খন দেশ আছে ৰাষ্ট্ৰসংঘৰ সদস্যৰ দেশৰ সংখ্যা হৈছে 193 তাৰ পিছত আৰু এটা এক্সাম্পল চোৱা 2011 চনত ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান ইয়াত চোৱা আমি তেনেকৈ এক্সট্ৰিম ভ্যালু আমি আমাৰ মনৰ পৰা আঁতৰাই পেলাম 87 আৰু 85 এই দুটা চোৱা একেবাৰে ওপৰৰ ভ্যালু এক্সট্ৰিম ভ্যালু নাইকিয়া কৰি দিম অপচন কি ৰৈ গৈছে 63 আৰু 72 তো শুদ্ধ উত্তৰটো হ'বগৈ অসমত শিক্ষিতৰ হাৰ হৈছে 72.19 যেহেতু অসমৰ কথা কৈছে গতিকে 72 ইয়াত 85 আৰু 87 আমি যদি এইবিলাক আলোচনা কৰোঁ যিবিলাক শিক্ষিত ৰাজ্য লাইক কেৰালা এনেকুৱা ৰাজ্যবিলাকতহে ডেটাবিলাক 80 প্লাছ হৈ গৈ বা 90 প্লাছ হৈ গৈ তাৰ পিছত আমি নেক্সট আৰু এটা স্ট্ৰেটেজি সেইটো ইউজ কৰিম যিবিলাক কুৱেশ্যন কাৰণ আৰু দাবী অৰ্থাৎ ৰিজন এসাৰ্টন আৰু ৰিজন তো ফাৰ্ষ্টত চোৱা ৰিজন এটা আছে ভাৰতৰ প্ৰাচীনতম ধৰ্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস ৰীতি-নীতিৰ ক্ষেত্ৰত সহনশীলতা সহৱৰ্তিতা আৰু সংমিশ্ৰণৰ এক উদাৰনীতি গ্ৰহণ কৰিছিল নেক্সট হিন্দু প্ৰতিকাৰ ধৰ্ম ব্যৱস্থাৰ উপাসনাৰ ভিন্ন পন্থাৰ সৈতে উপস্য দেৱতাৰ ভিন্নতা দেখা যায় এইটো হৈছে দাবী কাৰণ আৰু দাবী দুটা বস্তু যদি আমি ভালকৈ লক্ষ্য কৰোঁ এনেকুৱা কাৰণ আৰু দাবী অৰ্থাৎ এসাৰ্টন আৰু ৰিজন থকা অপচনবিলাক সদায় কি হয় অপচন এ নম্বৰটো এ আৰু আৰ উভয়ে সত্য কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় বা কেতিয়াবা শুদ্ধ ব্যাখ্যা হয় এনেকৈ থাকে গতিকে এইটো কি হ'ব অপচন বি নম্বৰটো হ'ব এ আৰু আৰ উভয়ে সত্য কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা হয় এ আৰু বিৰ পৰাই শুদ্ধ হয় মানে এ সত্য বি অসত্য বি সত্য এ অসত্য এনেকুৱা
উত্তৰবিলাক নহয় সদায় এ আৰু আৰ উভয় সত্য কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা হয় বা নহয় এনেকুৱা আনসাৰবিলাকে শুদ্ধ হোৱা দেখা পোৱা যায় তাৰপিছত প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনিহে জানিলে সংবিধান জানিব পৰা যায় প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানৰ আদৰ্শ দৰ্শন আৰু লক্ষ্য সেম এইটোৱেই যে এ আৰু আৰ উভয় সত্য কিন্তু এ আৰ আৰু এ আৰৰ শুদ্ধ ব্যাখ্যা এইবিলাকে শুদ্ধ হোৱা দেখা পোৱা যায় শুদ্ধ ব্যাখ্যা হয় বা নহয় বাকি দুটা অপচন কিন্তু নহব এনেকৈ এছাৰশন আৰু ৰিজনৰ ক্ষেত্ৰত মনত ৰাখিবা মই আকৌ কৈ দি আছো যদি দাবী আৰু কাৰণ দুটা ষ্টেটমেন্ট থাকে তেন্তে তোমালোকে সদায় এ আৰু আৰ উভয় সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা বা শুদ্ধ ব্যাখ্যা নহয় এই দুটা অপচন হে চয়েস কৰিবা ইংলিশৰ সেম তেনেকুৱা দুটা assertion আৰু reason চোৱা Lensu's faith can be described as blind faith he did not question how God would help him এইটো কি কৰিবা both A and R are true and R is the correct explanation of A নম্বৰটো শুদ্ধ তোমালোকক কৈছিলই এইটো strategy ইউজ কৰিবা তাৰপিছত the story suggests that the faith without misunderstanding can lead to misunderstanding Lensu misunderstood the post office employees kindness এইটো কি হ'ব A আৰু R are true and R is the correct explanation of A এইটো strategy ইউজ কৰি লিখিবা লাষ্টত আৰু এটা strategy হৈছে elimination method এইটো এনেকৈ ইউজ কৰিবা যে যদি কোনোবা কোৱেশ্চনত MCQৰ আনসাৰত all of the above থাকে তেন্তে 90% চান্স আছে all of the above অৰ্থাৎ ওপৰৰ আটাইকেইটা সত্য 90% চান্স আছে all of the above বা ওপৰৰ আটাইকেইটা সত্য হোৱাৰ চান্স আৰু যদি কিবা কোৱেশ্চনত পোৱা যায় ওপৰৰ এটাও নহয় এইটো এই অপচনটো কিন্তু none of the above এই অপচনটো শুদ্ধ হোৱাৰ মাত্ৰ 10% চান্সে আছে গতিকে এই কথাটো মনত ৰাখিবা all of the above থাকিলে 90% চান্স আছে কোৱেশ্চনটো শুদ্ধ হোৱাৰ আৰু যোনটো অপচনত যদি এটাও নহয় none of the above থাকে 10% চান্স থাকিব অপচনটো শুদ্ধ হোৱাৰ আশা কৰো ভিডিওটো বুজি পাইছা আৰু এই যি অনুমান কৰি তোমালোকে আনসাৰখিনি লিখিবা সেই কেতিয়া লিখিবা যেতিয়া MCQ যোনটো শীট হেৰু জমা দিয়াৰ একেবাৰে অন্তিম সময় লাষ্ট 10 মিনিট বা 15 মিনিট যেতিয়া তোমাৰ আৰু কনসেপ্ট নাথাকে তেতিয়াহে এই স্ট্ৰেটেজি ইউজ কৰিবা যেহেতু নেগেটিভ মাৰ্ক নাই গতিকে এই স্ট্ৰেটেজি ইউজ কৰিলে নিশ্চয় পৰীক্ষা ভাল হ'ব আশা কৰো সকলোৱে বুজি পাইছে আজিৰ কাৰণে ইয়াতে সামৰিলো নেক্সট ভিডিঅ'ত আৰু এনেকুৱা ইনফৰমেটিভ ভিডিঅ' লৈ আহিম ধন্যবাদ